ঢুলীয়াজনকনো এখন বিহুৱান নিদিয়াকৈ আমি থাকিব পাৰোঁনে? এয়া মানস ভূঞা। শ্ৰেষ্ঠ ঢুলীয়াৰ নামটো কৈ দিয়া, চবেই ৰাইজে বিচাৰি আছেতো। দিয়া নাই নাম, সেইকাৰণে মই ঘোষণা কৰিব পৰা নাই। মানে what kind of behavior is this? অভিনেত্ৰী বৰষা ৰাণী বিষয়াক অপমান হয়, মঞ্চতে অপমান কৰিলে বৰষা ৰাণী বিষয়াক। লতাশিলৰ বিহুতলীত যি লতাশিল বিহুতলীৰ লগত বৰষা ৰাণী বিষয়া বহু বছৰৰে পৰা জড়িত হৈ আছিল আৰু সেই লতাশিল বিহুতলীতেই এইবাৰ বৰষা ৰাণী বিষয়াক অপমান কৰা হৈছে। এই লতাশিল বিহুতলীত জন্মলগ্নৰে পৰা বৰষা ৰাণী বিষয়া জড়িত হৈ আছিল আৰু সেই লতাশিল বিহুতলীতেই আজিৰ পৰা দুদিন আগত বৰষা ৰাণী বিষয়াক অপমান কৰা হ'ল। মঞ্চত বৰষা ৰাণী বিষয়াক অপমান কৰা হ'ল। বৰষা ৰাণী বিষয়াৰ হাতৰ পৰা মাইক্ৰফোন কাঢ়ি লোৱা হ'ল। গোটেই ঘটনাটো মই আপোনালোকক অলপ সময় পিছতে দেখুৱাম। আপোনালোকে যিহেতু সামাজিক মাধ্যমত কিছু কথা শুনি আছে বৰষা ৰাণী বিষয়াৰ সেই অনুষ্ঠানটোৰ বিষয়ে, আচলতে বহুতেই মূল কথাখিনি গম নাপায় বৰষা ৰাণী বিষয়াৰ ওপৰত নিগেটিভলি কমেণ্ট দিয়া আৰম্ভ কৰিছে। কিন্তু আচলতে প্ৰকৃততে সেইদিনাখন বৰষা ৰাণী বিষয়াৰ লগত কি হৈছিল, কিহৰ কাৰণে বৰষা ৰাণী বিষয়াক তেনেকৈ ৰাজহুৱাকৈ অপমান কৰা হ'ল, আপোনালোকে জানি আচৰিত হৈ পৰিব। আচলতে সেয়া বৰষা ৰাণীৰ ভুল আছিল নে? বৰষা ৰাণীয়ে প্ৰকৃততে কি ভুল কৰিছিল যি ভুলৰ বাবে সেই লতাশিল বিহুতলীত সেই মঞ্চখনত বৰষা ৰাণী বিষয়াক এইদৰে অপমান কৰা হ'ল আৰু যাৰ পিছত বৰষা ৰাণী বিষয়াই সেই মঞ্চৰ পৰা নামি আহিলে। অপমান পোৱাৰ পিছত বৰষা ৰাণী বিষয়াই সেই মঞ্চৰ পৰা নামি তেওঁ গুচি আহিব লগা হ'ল। আচলতে কি হৈছিল বৰষা ৰাণী বিষয়াৰ লগত মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিছোঁ। বৰষা ৰাণী বিষয়াক এগৰাকী ঘোষিকা হিচাপত নিমন্ত্ৰণ জনোৱা হৈছিল লতাশিল বিহুতলীত আৰু তাতেই বৰষা ৰাণী বিষয়াই তেওঁ অনুষ্ঠান চলাই লৈ গৈ আছিল আৰু সেই সময়খিনিতেই এটা বিশেষ বিহুৱা দল, সেই বিহুৱা দলটোৰ যেতিয়া তেওঁ বিহু নৃত্য শেষ হয়, যি ঢুলীয়া তেওঁ শ্ৰেষ্ঠ ঢুলীয়াৰ খিতাপ দিয়াৰ সেই সময়খিনিতে ঢুলীয়াজনৰ নামটো যিহেতু বৰষা ৰাণী বিষয়া হাতত লৈ থকা কাগজখনত নাছিল, কমিটিয়ে তাতে নামটো লিখি দিয়া নাছিল আৰু সেইবাবেই বৰষা ৰাণী বিষয়াই শ্ৰেষ্ঠ ঢুলীয়াৰ খিতাপ পোৱা সেই ব্যক্তিজনৰ নামটো, সেই ঢুলীয়াজনৰ নামটো ক'ব পৰা নাছিল। বাৰে বাৰে শ্ৰেষ্ঠতম ঢুলীয়া বুলি তেওঁক উপহাৰটো দিয়া হৈছিল। কিন্তু সেই সময়খিনিতে তাৰে এজন বিশেষ মানুহে আহি বৰষা ৰাণী বিষয়াৰ হাতৰ পৰা মাইক্ৰফোনটো কাঢ়ি লৈছিল। মাইক্ৰফোনটো কাঢ়ি লৈ কৈছিল যে ঢুলীয়াজনৰ নামটো কৈ দিয়া আৰু তেতিয়াই বৰষা ৰাণী বিষয়াই কৈছিল যে ইয়াতে বৰষা ৰাণী বিষয়াই কৈছিল যে এইখনত এই ঢুলীয়াজনৰ নামটোৱেই নাই, মই কেনেকৈ ক'ম। এনেদৰে বৰষা ৰাণী বিষয়া খঙত অগ্নিশৰ্মা হৈ পৰিছিল সেই সময়খিনিতে আৰু যেতিয়াই বৰষা ৰাণী বিষয়া হাতৰ পৰা মাইক্ৰফোনটো এইদৰে ৰাজহুৱাকৈ কাঢ়ি লৈছিল তেতিয়াই বৰষা ৰাণী বিষয়াই অপমান পাই সেই মঞ্চ ত্যাগ কৰিছিল। সেই মঞ্চৰ পৰা বৰষা ৰাণী বিষয়াই নামি আহিছিল। এক প্ৰকাৰ ৰাজহুৱাভাৱে এইগৰাকী বৰষা ৰাণী বিষয়াক অপমান কৰা হৈছে লতাশিলৰ সেই বিহুতলী, যি বিহুতলীৰ লগত বৰষা ৰাণী বিষয়াই ইমান বছৰে জড়িত হৈ আছিল। সেই বিহুতলীতেই এইবাৰ অপমান পাব লগা হ'ল বৰষা ৰাণী বিষয়া। আৰু এই খবৰ যেতিয়া সামাজিক মাধ্যমত ওলাই পৰিছে তাৰ পিছতেই বহুজনে বিভিন্ন ধৰণে তেওঁলোকৰ মতামতসমূহ সামাজিক মাধ্যমত দি আছে। বৰষা ৰাণী বিষয়াৰ ওপৰত বহু মতামত দি আছে, কিন্তু প্ৰকৃততে ঘটনাটো আছিল এইটোৱেই। এইবাবেই বৰষা ৰাণী বিষয়াই সেই মঞ্চ ত্যাগ কৰিব লগা হৈছিল। আচলতে সেয়া কোনো যুক্তিৰ কথা নহয়। যেতিয়া এজন এংকৰে তেওঁ এংকৰিং কৰি থাকে, অনুষ্ঠান এটাত চলাই লৈ গৈ থাকে, সেই সময়খিনিত তেওঁৰ হাতৰ পৰা মাইক্ৰফোনটো কাঢ়ি অনাটো কিন্তু একেবাৰে উচিত নহয়। হয়তো বৰষা ৰাণীৰ কাষত গৈ ক'ব পাৰিলে হয় বা বৰষা ৰাণীৰ পৰা মাইক্ৰফোনটো বিচাৰিব পাৰিলে হয়, কিন্তু তেনেকৈ বৰষা ৰাণী বিষয়ে কথা কৈ থকাৰ মাজতেই যেতিয়া হাতৰ পৰা মাইক্ৰফোনটো কাঢ়ি লৈ যাব তেতিয়া সেই এংকৰগৰাকীক, সেই ঘোষিকাগৰাকীক কিন্তু অপমান কৰা হয়। গতিকে সেইবাবে অপমান বোধ কৰি বৰষা ৰাণী বিষয়াই মঞ্চৰ পৰা নামি আহিলে। এইদৰে বৰষা ৰাণী বিষয়াক অপমান কৰা। আচলতে কি হৈছিল বৰষা ৰাণী বিষয়াৰ লগত সেইদিনাখন মই ভিডিঅ' এটা আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো এবাৰ চাওক, মূল কথাখিনি আপোনালোকে ভিডিঅ'টোতে বুজিব পাৰিব। যিটো নিউজ চবে বজাই আছিলে বৰষা ৰাণী বিষয়াৰ এগেইনষ্টত যে তেখেতে এনেকুৱা কৰিব নালাগিছিলে, তেনেকুৱা কৰিব নালাগিছিলে, তেখেতে কিয় কৰিছিলে, যিসকলে বেয়াকৈ মন্তব্য কৰিছিলে আপোনালোকে চকু মেলি চাওক যে সেই মানুহজন আহিয়ে, মই অশিক্ষিত বুলি ক'ম, মেনাৰলেছজনে আহি পেলাই মাইক্ৰফোনটো কাঢ়ি লৈছিলে হাতৰ পৰা। এইটো কোনো ৰুল নহয় টানি লোৱাটো। তেখেতে ভদ্ৰভাৱেও ক'ব পাৰিলেহেঁতেন, ঠিক আছে। এইটোৰ প্ৰত্যুত্তৰত সকলো আত্মসন্মান থকা নাৰীয়ে এইটো মই হ'লেও উঠালোহেঁতেন। অইন যাৰ আত্মসন্মান আছে মই সেইসকলৰ কথা কৈছোঁ দেই, সেইসকলে এইটো ষ্টেপে উঠালেহেঁতেন, মঞ্চখন এৰি থৈ গুচি গ'লহেঁতেন। কাৰণ সেইটো তেখেতৰ লগত অভদ্ৰামী হৈছে, অসন্মান কৰা হৈছে তেখেতক। ক্ষমা কৰিব শ্ৰেষ্ঠ ঢুলীয়া প্ৰাপক লাচিত গগৈদেউ, কাৰণ তেওঁলোকৰ একোটাকৈ বেজহে দি দিয়া হয় কাগজৰ।